কেৱল মাত্ৰ মন্দিৰত বহি কৰিলে যে সেয়া প্ৰাৰ্থনা হ'ব তেনেকুৱা কথা নহয়। আমি দৈনন্দিন জীৱনত যি কথাই চিন্তা কৰোঁ, ভালে হওক বা বেয়াই হওক, সেয়াও হৈছে প্ৰাৰ্থনা। পৰম ব্ৰহ্ম বিশ্বশক্তি তেওঁ সকলোতে বিৰাজমান, কেৱল মাত্ৰ মন্দিৰতে যে বিৰাজমান তেনেকুৱা নহয়। আমি এটা কথা চিন্তা কৰিলেই হ'ল মাত্ৰ, সকলো বুজি পায় সেই পৰম ব্ৰহ্ম শক্তিয়ে। গতিকে যিসকল ব্যক্তিয়ে যিকোনো পৰিস্থিতিতে যোগাত্মক চিন্তাৰে কথাবোৰ ভাবে, যিমান বিপদ হ'লেও তেওঁ সদায় এনেকৈয়ে ভাবে যে তেওঁ সেই বিপদৰ পৰা ওলাই আহিব পাৰিব, এই পৰম ব্ৰহ্ম শক্তি তেওঁৰ লগত আছে, তেওঁ পাৰিব, তেওঁ সমাধান উলিয়াব পাৰিব, হৈ যাব সকলোখিনি। তেনেকুৱা ব্যক্তিৰ লগত সঁচাকৈ তেনেকৈয়ে হয়। তেওঁ যিমান বিপদত পৰিলেও তেওঁ সেই বিপদৰ পৰা ওলাই আহিব পাৰে, হয়নে? যিসকলে এনেকৈ ভাবে, হয়নে? তেওঁলোকৰ লগত কমেণ্ট কৰি জনাবচোন বাৰু আপোনালোকে। আৰু যিসকল ব্যক্তিয়ে অনবৰতে নিগেটিভ কথাবোৰ চিন্তা কৰি থাকে, বিয়োগাত্মক কথাবোৰ চিন্তা কৰি থাকে যে তেওঁ নোৱাৰিব, তেওঁৰ দ্বাৰা নহ'ব ইত্যাদি ইত্যাদি, তেনেকুৱা ব্যক্তিৰ লগতো সদায় বিয়োগাত্মক ঘটনাবোৰে হয়। কাৰণ কিয়? তেওঁলোকে নজনাকৈয়ে সেই যে চিন্তা কৰি আছে বিয়োগাত্মক কথাবোৰ, আচলতে তেওঁলোকে তেওঁলোকৰ কাৰণে সেয়াই প্ৰাৰ্থনা কৰি আছে। আমি এতিয়া আমাৰ কাৰণে কি প্ৰাৰ্থনা কৰিম? ভাল কথাবোৰ নে বিয়োগাত্মক কথাবোৰ? সেইটো আমাৰ ওপৰত কথা। সেইকাৰণে চাবচোন, বেছিকৈ যিটো কথা চিন্তা কৰি থকা হয় সেইটো ঘটনাই হয়। কিয়? কাৰণ কিয়? আমি যি চিন্তা কৰি আছোঁ বা যি কথা ভাবি আছোঁ সেয়াই কিন্তু আমি নিজৰ কাৰণে প্ৰাৰ্থনা কৰি আছোঁ। ঠিক আছে দিয়ক বাৰু, শুভ সন্ধিয়া।